মৰমৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই আজিৰ ক্লাছলৈ আদৰণি জনাইছো। আজি আমি এটা বিশেষ পাঠ পঢ়িবলৈ লৈছো, সেইটো হৈছে ত্ৰিভুজৰ সৰ্বংগ সমতাৰ বিষয়ে আমি পঢ়িম। ইতিমধ্যে তোমালোকে ত্ৰিভুজ বুলিলে কি কি বুজা সেইটো মই তোমালোকক অকমান কৈ লওঁ। তিনিডাল বাহুৰে আগুৰা সমতল ক্ষেত্ৰকে আমি ত্ৰিভুজ বুলি কওঁ, নহয় জানো? তিনিডাল বাহুৰে আগুৰা সমতল ক্ষেত্ৰকে আমি ত্ৰিভুজ বুলি কওঁ। মানে তোমাৰ সৰল ৰেখাখণ্ড হ'ব লাগিব। গতিকে এ বি চি আমি ত্ৰিভুজৰ নাম দিওঁ এ বি চি। এটা ত্ৰিভুজৰ কিমান প্ৰকাৰৰ ত্ৰিভুজ থাকে? বাহু হিচাপে 3 প্ৰকাৰ আৰু কোণ হিচাপেও 3 প্ৰকাৰৰ। বাহু হিচাপে আমি যদি নামবিলাক লিখো তেতিয়াহ'লে বাহু হিচাপে আমি কি বুলি লিখিম? সমবাহু ত্ৰিভুজ বুলি ক'ম। সমবাহু ত্ৰিভুজ, সমদ্বিবাহু ত্ৰিভুজ আৰু বিষমবাহু ত্ৰিভুজ। এইখিনি তোমালোকে আগৰ ক্লাছত পাই আহিছা। বাহু হিচাপে সমবাহু ত্ৰিভুজ, সমদ্বিবাহু ত্ৰিভুজ আৰু বিষমবাহু ত্ৰিভুজ। আৰু কোণ হিচাপে আমি ত্ৰিভুজক কেনেকে ভাগ কৰো? কোণ হিচাপে আমি কি বুলি কওঁ? কোণ হিচাপে সূক্ষ্মকোণী ত্ৰিভুজ, সূক্ষ্মকোণী ত্ৰিভুজ, সমকোণী ত্ৰিভুজ আৰু বৃহৎকোণী ত্ৰিভুজ। বৃহৎকোণী ত্ৰিভুজ। এইবিলাক হৈছে ত্ৰিভুজৰ প্ৰকাৰ। যি ত্ৰিভুজত, এইটো হৈছে বাহু হিচাপে আৰু এইটো হৈছে কোণ হিচাপে। যি ত্ৰিভুজৰ প্ৰতিটো কোণৰ পৰিমাণ এটা 90 ডিগ্ৰীতকৈ সৰু, প্ৰতিটো কোণেই 90 ডিগ্ৰীতকৈ সৰু, সেইটো সমকোণী ত্ৰিভুজ বুলি কোৱা হ'ব। এইটো সমকোণী ত্ৰিভুজ বুলি কোৱা হ'ব। প্ৰতিটো কোণেই 90 ডিগ্ৰীতকৈ সৰু সূক্ষ্মকোণী ত্ৰিভুজ বুলি কোৱা হ'ব। সমকোণী ত্ৰিভুজ হৈছে এটা ত্ৰিভুজত যদি এটা কোণ সমকোণ হয় তেতিয়াহ'লে সেইটো সমকোণী ত্ৰিভুজ। আৰু ত্ৰিভুজ এটাত যদি স্থূল কোণ থাকে তেতিয়াহ'লে তাক বৃহৎকোণী ত্ৰিভুজ বুলি কোৱা হয়। আৰু ঠিক তেনেকে বাহু হিচাপে হ'বলৈ হ'লে তিনিওডাল বাহুৰ জোখ পৰস্পৰ সমান সমান হ'ব। সমদ্বিবাহু বুলি ক'বলৈ হ'লে দুডাল বাহু পৰস্পৰ সমান সমান হ'ব। বিষমবাহু হ'বলৈ হ'লে তিনিডাল বাহুৱে অসমান হ'ব। কোনো এডালো কাৰো লগত সমান নহয়। এতিয়া ত্ৰিভুজৰ সৰ্বাংগ সমতাৰ বিষয়ে ক'বলৈ হ'লে আমি দুটা ত্ৰিভুজৰ ক্ষেত্ৰত কি হয় সেইটো কথা ক'ম। তোমালোকে সৰ্বাংগসমৰ অৰ্থটো বুজি পোৱা নে নোপোৱা? সৰ্বাংগ সম তাৰমানে কি? সৰ্ব অংগ সম। তাৰমানে প্ৰতিটো অংগই সমান সমান। এটা ত্ৰিভুজত কি কি থাকে সেইটো বিষয়ে কওঁ মই তোমালোকক। এটা ত্ৰিভুজত কি কি থাকে? এটা ত্ৰিভুজত কৌণিক বিন্দু 3টা থাকে। এইটো হ'লগৈ এ নামৰ কৌণিক বিন্দু, এইটো হ'লগৈ বি নামৰ কৌণিক বিন্দু আৰু এইটো হ'লগৈ চি নামৰ কৌণিক বিন্দু। আৰু কি কি থাকে? ৰেখাখণ্ড থাকে। এ বি ৰেখাখণ্ড থাকে, এ বি ৰেখাখণ্ড। আৰু কি থাকিব? বি চি ৰেখাখণ্ড থাকিব। আৰু কি থাকিব? চি এ ৰেখাখণ্ড থাকিব। ৰেখাখণ্ড মানে নিজৰ জোখ আছে। আৰু কি হ'ব? ইহঁতৰ কোণবিলাক আছে। আমি এই কোণটোক আমি কি বুলি ক'ম? আমি এইটো কোণক আমি বি এ চি কোণ বুলি ক'ম। এইটো কোণক আমি কি বুলি ক'ম? এইটো কোণক আমি এ বি চি কোণ বুলি ক'ম। আৰু এই কোণটোক আমি কি বুলি ক'ম? আমি বি চি এ কোণ বুলি ক'ম। গতিকে এটা ত্ৰিভুজৰ কি কি থাকে অংশ হিচাপে? তিনিডাল ৰেখাখণ্ড থাকিব আৰু তিনিটা কোণ থাকিব। আৰু এই ৰেখাখণ্ডৰ ভিত্তিত এইকেইটা আমি বাহু হিচাপে ভাগ কৰিলো আৰু কোণকেইটাৰ ভিত্তিত আমি কোণ হিচাপে সূক্ষ্মকোণী, সমকোণী আৰু আমি বৃহৎকোণী ত্ৰিভুজ পাওঁ।
এতিয়া তোমালোকে এটা কথা চোৱা তোমালোকে যেতিয়া ষ্টুডিঅত ফটো তুলিবলৈ যোৱা যদি পাসপোর্ট সাইজৰ ফটো তোলা তেতিয়াহলে তোমালোকক একেবাৰে গোটেই ফটো বিলাকক তোমালোকৰ সমান সমান সাইজৰ এনেকুৱা বহুত ফটো দি দিব এক পাসপোর্ট সাইজৰ ফটো লাগে বুলি ক'লে তেতিয়াহলে মই এই চিত্ৰটো আঁকি দেখাইছো এটা কথাৰ কাৰণে যে ইখন যদি আমি হিখনৰ ওপৰত থৈ দিও তেতিয়াহলে সম্পূৰ্ণভাৱে মিলি যায় তেনেকুৱা যদি তোমাক যদি 25 কপিও দিয়ে ফটো সেই 25 কপি ফটো তোমাৰ সম্পূৰ্ণৰূপে ইখনৰ লগত হিখন সম্পূৰ্ণৰূপে মিলি থাকে কাখবিলাক মিলি থাকে আৰু কোণবিলাকো মিলি থাকে ঠিক তেনেকৈ আমি ক'ব পাৰো যে কি কয় বোলে এই যে আমাৰ যে 5 পইচাৰ 50 পইচাৰ যিবিলাক কইন এই 50 পইচাৰ কইন বিলাকো আমি থাক থাককে ইটোৰ ওপৰত হিটো থলে সম্পূৰ্ণৰূপে মিলি যায় তে সৰ্বাংগ সম বুলি কয় 50 টকীয়া নোট এখন 50 টকীয়া নোট আন এখন 50 টকীয়া নোটৰ ওপৰত থৈ দিলে সম্পূৰ্ণৰূপে মিলি যায় কিয় কাৰণ হিহঁতৰ আকাৰ আৰু আকৃতি একেবাৰে একেই যদি আমি এতিয়া এটা কথা কওঁ সৰ্বাংগ সম কেতিয়া হয় যদি আকাৰ আৰু আকৃতি একে হয় আকাৰ আৰু আকৃতি এই দুটা কথা তোমালোকে ভালকৈ মন কৰিবা দেই আকাৰ আৰু আকৃতি আকাৰো সমান হ'ব লাগিব আৰু আকৃতি একেবাৰে একে হ'ব লাগিব এইটো হৈছে এটা বৰ্গৰ নিচিনা আকৃতি হৈছে ফটোখন আমি উলিয়ালে আৰু এইটো 50 টকীয়া নোটখন আয়তৰ নিচিনা আকৃতি হৈছে আৰু এইটো আমাৰ 50 পইচাৰ আমাৰ মুদ্ৰাটো সেইটো গোলাকাৰ আকৃতি হৈছে গতিকে আকাৰ আৰু আকৃতি একেবাৰে একে হ'ব লাগিব ইটোৰ ওপৰত হিটো থৈ দিলে সম্পূৰ্ণৰূপে মিলি যাব লাগিব তেতিয়াহলে তাক সৰ্বাংগ সম চিত্ৰ বুলি কোৱা হয় সৰ্বাংগ সম চিত্ৰ গতিকে সৰ্বাংগ সম চিত্ৰ বুলি তুমি ক'বলৈ হলে তোমালোকে সেইটো কথা জানে সৰ্ব অংগ সম সৰ্বাংগ সম এতিয়া মই ত্ৰিভুজৰ ক্ষেত্ৰত কি হ'ব সেইটো কথা কওঁ তোমালোকক দুটা ত্ৰিভুজ সৰ্বাংগ সম কেতিয়া হ'ব আমি এটা দুটা ত্ৰিভুজ তোমালোকে ছবি আঁকি লবা নিজৰ বহীত আৰু কেচিৰে ধুনীয়াকে কাটিবা আৰু কাটি লৈ পেলাই তোমালোকে ইটোৰ ওপৰত হিটো তোমালোকে জাপি থবা দেখিবা যে সম্পূৰ্ণৰূপে মিলি গৈছে তেতিয়াহলে তোমালোকে গম পাবা যে সেই ত্ৰিভুজ দুটা সৰ্বাংগ সম ইয়াত এতিয়া মই চিত্ৰ আঁকিছো ABC এটা ত্ৰিভুজ আৰু DEF এটা ত্ৰিভুজ সৰ্বাংগ সম হলে কি হয় প্ৰথমতে মই তোমালোকক সেইটো দেখাই লওঁ সৰ্বাংগ সম হলে কি হ'ব ইয়াৰে AB ৰেখাখণ্ড DE ৰেখাখণ্ডৰ সৈতে সমান হ'ব BC ৰেখাখণ্ড EF ৰেখাখণ্ডৰ সৈতে সমান হ'ব CA ৰেখাখণ্ড FD ৰেখাখণ্ডৰ সৈতে সমান হ'ব সৰ্বাংগ সম হলে সম্পূৰ্ণৰূপে মিলি যাব মানে জোখবোৰ সম্পূৰ্ণৰূপে একে হ'ব ধৰা AB আৰু DE জোখ যদি সমান হয় তেতিয়াহলে এইডাল আৰু উভয়ৰে জোখটো একেবাৰে হিচাপত সমান হ'ব হয়তোবা ই 7 সেন্টিমিটাৰ আৰু 7 সেন্টিমিটাৰ হ'ব পাৰে BC এইটো আমাৰ 7 সেন্টিমিটাৰ কৈ হ'ব পাৰে প্ৰত্যেকেই আৰু BC আৰু EF 5 সেন্টিমিটাৰ কৈ হ'ব পাৰে 5 সেন্টিমিটাৰ কৈ হ'ব পাৰে 5 সেন্টিমিটাৰ কৈ হ'ব পাৰে CA আৰু FD প্ৰত্যেকে আকৌ 7 সেন্টিমিটাৰ কৈও 7.5 দি দিওঁ দিয়া 7.5 মই জোখ মাখ নোলোৱাকে লিখিছো তোমালোকক মাত্ৰ মই দেখাব খুজিছো 7.5 সেন্টিমিটাৰ হ'ব পাৰে তেতিয়াহলে কি হ'ব তেতিয়াহলে আমি ক'ব পাৰো যে ত্ৰিভুজ ABC
সৰ্বাংগ সম এইটো চিন সৰ্বাংগ চিনটো আকৌ এবাৰ চাই লোৱা ত্ৰিভুজ ABC সৰ্বাংগ ত্ৰিভুজ DEF তাৰমানে এটা ত্ৰিভুজৰ তিনিওডাল বাহু এটা ত্ৰিভুজৰ তিনিডাল বাহু যথাক্ৰমে আন এটা ত্ৰিভুজৰ তিনিওডাল বাহুৰ সমান হলে তেতিয়াহলে ত্ৰিভুজ দুটা সৰ্বাংগসম হোৱা বুলি কোৱা হয় আৰু এইটো কি এটা বিশেষ শৰ্ত অনুসৰি হোৱা বুলি কোৱা হয় আৰু হেতু হৈছে বাহু 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 শৰ্ত অনুসৰি বাহু শৰ্ত অনুসৰি ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব বাহু শৰ্ত অনুসৰি ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব এতিয়া তোমালোকক মই কলো যে এই ক্ষেত্ৰত ৰেখাখণ্ড AB ৰেখাখণ্ড আৰু DE ৰেখাখণ্ড সমান সমান হৈছে এই ৰেখাখণ্ডডাল আৰু এই ৰেখাখণ্ডডাল পৰস্পৰ সমান সমান হৈছে আৰু BC ৰেখাখণ্ড EF ৰেখাখণ্ডৰ সৈতে পৰস্পৰ সমান হৈছে আৰু CA ৰেখাখণ্ড FD ৰেখাখণ্ডৰ সৈতে পৰস্পৰ সমান হৈছে ইয়াত মই তোমালোকক এটা কথা দেখাব খুজিছো মই CA বুলি কওঁতে এয়া C পৰা আৰম্ভ হৈ A লৈকে গৈছে আৰু তেতিয়াহলে মই ইয়াত F ৰ পৰা আৰম্ভ কৰি D লৈকে যাব লাগিব তাৰমানে অনুৰূপ বিন্দুবিলাক আমি মিলাই ল'ব লাগিব অনুৰূপ বিন্দু যেনেকে A ৰ অনুৰূপ বিন্দু D B ৰ অনুৰূপ বিন্দু E আৰু C ৰ অনুৰূপ বিন্দু F হয় ঠিক সেই ধৰণে আমি মিলাই ল'ব লাগিব আৰু এইটো এতিয়া আমি প্ৰথম শৰ্ত এটা পালো সেইটো হৈছে বাহু শৰ্ত শৰ্ত অনুসৰি তাৰমানে এয়া বাহু শৰ্ত অনুসৰি ত্ৰিভুজ দুটা সৰ্বসম হ'ল এতিয়া তাৰ পিছত মই তোমালোকক এতিয়া আকৌ এটা কথা কওঁ প্ৰথমতে মই তোমালোকক কওঁ যে দুটা কোণ কেতিয়া সৰ্বাংগসম হ'ব কোণ দুটা ৰেখাকেইডাল বাৰু সৰ্বাংগসম হ'ল ৰেখাকেইডাল সৰ্বাংগসম হলেহে ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব এতিয়া মই তোমালোকক দুটা কোণ আঁকি দেখাও চোৱা ধৰা এই কোণটো আমি কোণ আঁকিবলৈ হলে আমি জানো যে কোণ কাক বোলে দুডাল ৰশ্মিৰ প্ৰান্তবিন্দু এটা হলে ৰশ্মি দুডালক একেলগে এটা কোণ বুলি কোৱা হয় মই দুটা কোণৰ সৰ্বাংগসমতাৰ বিষয়েহে তোমালোকক কৈছো এই প্ৰথম কোণটোৰ নাম যদি AOB হয় আৰু দ্বিতীয় কোণটোৰ নাম যদি COD হয় আৰু ইহঁত প্ৰত্যেকৰে জোখ যদি 45 ডিগ্ৰীকৈ হয় তেতিয়াহলে OA ৰশ্মি যদি OC ৰশ্মিৰ লগত মিলি যায় আৰু OB ৰশ্মি যদি OD ৰশ্মিৰ লগত মিলি যায় অৰ্থাৎ প্ৰতিটো কোণৰ জোখ যদি পৰস্পৰ সমান সমান হয় তেতিয়াহলে এই দুটা কোণ সৰ্বাংগসম বুলি কোৱা হয় এইটো কোণৰ সৰ্বাংগসমতা বুলি কোৱা হয় কোণৰ সৰ্বাংগসমতা কোণৰ সৰ্বাংগসমতা গতিকে তোমালোকে এটা কথা চোৱা যে আমি প্ৰথমতে সৰ্বাংগসমতাৰ বিষয়ে কৈছিলো যে এটাৰ ওপৰত আনটো বস্তু থৈ দিলে সম্পূৰ্ণৰূপে মিলি যাব লাগিব অনুৰূপ অংশবোৰ মিলি যাব লাগিব গতিকে অনুৰূপ অংশ বুলি কওঁতে কি অনুৰূপ অংশ হ'ব পাৰে বিন্দুৰ লগত বিন্দু মিলি যাব লাগিব বিন্দুৰ লগত বিন্দু মিলি যাব লাগিব অনুৰূপ বিন্দু আকৌ ৰেখাৰ লগত ৰেখা মিলি যাব লাগিব ৰেখাৰ লগত ৰেখা মিলি যাব লাগিব দুইটা বস্তুৰে আৰু কোণৰ লগত কোণ মিলি যাব লাগিব তেতিয়া তাৰমানে অনুৰূপটোৰ লগত অনুৰূপটো মিলি থাকিব লাগিব এতিয়া তোমালোকে চোৱা
এই যে মই এৰ লগত চি টো মিলি থাকিব লাগিব, এৰ লগত চি টো মিলি থাকিব লাগিব, বিৰ লগত ডি টো মিলি থাকিব লাগিব, অ'ৰ লগত অ টো মিলি থাকিব লাগিব, আৰু তেতিয়াহ'লে মই কি বুলি ক'ব পাৰো, তেতিয়াহ'লে মই ক'ব পাৰো যে এ অ' বি কোণটো এইয়া চি অ' ডি কোণৰ সৈতে সৰ্বাংগ সম, এইডাল সৰ্বাংগ সমতাৰ চিন। এ অ' বি কোণটো চি অ' ডি কোণৰ সৰ্বাংগ সম, গোটেইবোৰ মিলি থাকিব লাগিব। গতিকে আমি বাহুৰ ৰেখাখণ্ডৰ আমি সৰ্বাংগ সমতাৰ বিষয়ে কলো, কোণৰ সৰ্বাংগ সমতাৰ বিষয়ে কলো, প্ৰথম এটা চৰ্তও পালো বাহু বাহু বাহুমতে। এতিয়া মই তোমালোকক এটা বস্তু দেখাও, সেইটো হৈছে দুটা ত্ৰিভুজ আমি আকৌ লওঁ, দুটা ত্ৰিভুজ আমি আকৌ লওঁ। এইটো ত্ৰিভুজৰ নাম এ বি চি আৰু এইটো ত্ৰিভুজৰ নাম ডি ই এফ। এতিয়া তোমালোকে চোৱাচোন, এই দুটা ত্ৰিভুজত যদি এ বি আৰু ডি ই পৰস্পৰ সমান সমান হয়, সমান জোখৰ হয়, এ বি সমান যদি ডি ই হয়, আৰু ইহঁত প্ৰত্যেকেই যদি 8 চেণ্টিমিটাৰকৈ হয়, ইহঁত প্ৰত্যেকেই যদি 8 চেণ্টিমিটাৰকৈ হয়, এই বি এ চি কোণটো যদি ই ডি এফ কোণৰ সৈতে সমান হয়, প্ৰত্যেকেই যদি 45 ডিগ্ৰীকৈ হয়, বি এ চি কোণটো যদি ই ডি এফৰ সমান হয়, ইয়াত প্ৰত্যেকেই যদি 8 চেণ্টিমিটাৰকৈ হয়, ইয়াত যদি প্ৰত্যেকেই 45 ডিগ্ৰীকৈ হয়, আৰু এ চি ৰেখাখণ্ড যদি ডি এফ ৰেখাখণ্ডৰ সমান হয়, আৰু ইহঁত যদি প্ৰত্যেকে 7.5 চেণ্টিমিটাৰকৈ হয়, 7.5 চেণ্টিমিটাৰকৈ যদি হয়, ইহঁত প্ৰত্যেকে 7.5 চেণ্টিমিটাৰকৈ যদি হয়, তেতিয়াহ'লে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ ডি ই এফ সৰ্বাংগ সম হ'ব। তোমাকে দেখিলানে যে দুটা ত্ৰিভুজৰ এটাৰ দুডাল বাহু যদি আনটোৰ দুডাল অনুৰূপ বাহুৰ সমান হয়, আৰু সেই বাহু দুডালে সৃষ্টি কৰা কোণটো যদি আনটো ত্ৰিভুজৰ অনুৰূপ বাহু দুডালে সৃষ্টি কৰা কোণৰ সৈতে পৰস্পৰ সমান সমান হয়, তেতিয়াহ'লেও ত্ৰিভুজ দুটা সৰ্বাংগ সম হ'ব। তেতিয়াহ'লে এইটোক কি চৰ্ত বুলি কোৱা হ'ব? ইয়াক কি বুলি কোৱা হ'ব? বাহু কোণ বাহু চৰ্ত অনুসৰি, বাহু চৰ্ত অনুসৰি ত্ৰিভুজ দুটা সৰ্বাংগ সম হ'ব। বাহু কোণ বাহু চৰ্ত অনুসৰি। গতিকে এইবোৰ হৈছে সৰ্বসমতাৰ চৰ্ত। প্ৰথম সৰ্বসমতাৰ চৰ্তটো আমি পালো, আমি কি পালো? প্ৰথম সৰ্বসমতাৰ চৰ্তটো বাহু 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 চৰ্ত। আমি দ্বিতীয়তে পালো বাহু কোণ বাহু চৰ্ত। তাৰমানে প্ৰথমতে মই তোমালোকক আৰু এটা কথা মই তোমালোকৰ লগত খোলাখুলিকে কৈ লওঁ, সেই কথাটো হৈছে যে দুটা ত্ৰিভুজ সৰ্বসম হবৰ কাৰণে আমি দেখিলোৱেই যে এইটো যদি এ বি চি হয় আৰু এইটো যদি ডি ই এফ হয়, তেতিয়াহ'লে এৰ অনুৰূপ বিন্দু ডি হ'ব, আকৌ মই লিখো
বিৰ অনুৰূপ বিন্দু ই হ'ব আৰু চিৰ অনুৰূপ বিন্দু এফ হ'ব। ইফালে আকৌ কি হ'ব, এ বি ৰেখাখণ্ড ডি ই ৰেখাখণ্ডৰ সমান হ'ব, বি চি ৰেখাখণ্ড ই এফ ৰেখাখণ্ডৰ সমান হ'ব আৰু চি এ ৰেখাখণ্ড এফ ডি ৰেখাখণ্ডৰ সমান হ'ব। তাৰোপৰি আৰু তিনিটা কোণৰ কথাও কৈ থওঁ মই তোমালোকক। সেই কোণকেইটাক মই বি এ চি বুলি নকৈ মই এংগল এ বুলি ক'ব পাৰোঁ। এ কোণ সমান ডি কোণ হ'ব, বি কোণ সমান ই কোণ হ'ব, বি কোণ সমান ই কোণ হ'ব আৰু চি কোণ সমান এফ কোণ হ'ব, চি কোণ সমান এফ কোণ হ'ব। তেতিয়া ত্ৰিভুজ দুটা সৰ্বসম ত্ৰিভুজত তাৰমানে এইখিনি হ'ব লাগে। এইবোৰ অনুৰূপ মিলি থাকিব লাগিব আৰু এই ৰেখাখণ্ডবোৰ অনুৰূপ ৰেখাখণ্ডবোৰ পৰস্পৰ সমান সমান হ'ব লাগিব আৰু অনুৰূপ কোণবোৰো পৰস্পৰ সমান সমান হ'ব লাগিব। কিন্তু আমাক যিটো চৰ্তাৱলীবিলাক কৈছে, সেই চৰ্তাৱলীবিলাকৰ ভিতৰত মাত্ৰ তিনিটা হ'লেও হয়। সেইকাৰণে আমি প্ৰথম চৰ্তটোত দেখালো বাহু 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 হ'লেও হয়। আকৌ দ্বিতীয় চৰ্তটো আমি দেখালো বাহু কোণ বাহু চৰ্ত হ'লেও হয়। এতিয়া তৃতীয়তে আৰু এটা দেখাবলৈ গৈছো, চোৱা। এ বি চি আৰু ডি এফ ত্ৰিভুজ দুটাত এই যে বি এ চি কোণটো যদি বি এ চি কোণটো যদি ই ডি এফৰ সৈতে সমান হয়, এই বাহুডাল এ চি ৰেখাখণ্ডডাল যদি ডি এফ ৰেখাখণ্ডৰ সমান হয় আৰু এই কোণটো বি চি এ কোণটো যদি ই এফ ডি কোণৰ সৈতে সমান হয় তেতিয়াও হ'ব। ইয়াৰ আগৰবাৰ তোমালোকক কৈছিলো বাহু কোণ বাহু, আৰু এতিয়া আকৌ এইটো কি হ'ল, কোণ বাহু কোণ। এতিয়া যদি এই অংশকেইটা পৰস্পৰ সমান সমান হয় দুটা ত্ৰিভুজত, তেতিয়াহ'লে কি হ'ব, ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ ডি ই এফ সৰ্বাংগসম হ'ব। আৰু এইটো কি চৰ্ত অনুসৰি হ'ব, এইটো হ'বগৈ কোণ বাহু কোণ। কোণ বাহু কোণ চৰ্ত অনুসৰি ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব। এইটো হ'লগৈ কোণ বাহু কোণ চৰ্ত অনুসৰি ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব। নিয়মমতে যদি সৰ্বাংগসম হয় সিহঁতৰ ছটা অংশই সমান হ'ব। তিনিডাল ৰেখাখণ্ড আনটোৰ অনুৰূপ ৰেখাখণ্ডৰ সৈতে সমান হ'ব, তিনিটা কোণ আনটো ত্ৰিভুজৰ অনুৰূপ কোণৰ সৈতে সমান হ'ব। কিন্তু আমাক এতিয়া চৰ্তবিলাকৰ ভিতৰত কৈছে যে ইমানকে আমি মাত্ৰ তিনিটা অংশ দেখুৱালেও ত্ৰিভুজ দুটা সৰ্বাংগসম হয়। গতিকে আমি প্ৰথমটো কি পালো, আমি আকৌ এবাৰ ৰিপিট কৰো। আমি প্ৰথমটোত কি পালো, প্ৰথমটো হৈছে বাহু চৰ্ত, দ্বিতীয়টো কি পালো আমি,
বাহু কোণ বাহু চৰ্ত আৰু তৃতীয়টো আমি কি পালো কোণ বাহু কোণ চৰ্ত এই চৰ্ত এইকেইটা হৈছে ত্ৰিভুজৰ সৰ্বাংগ সমতাৰ চৰ্ত ত্ৰিভুজৰ সৰ্বাংগ সমতাৰ চৰ্ত এইকেইটা হৈছেগৈ ত্ৰিভুজৰ সৰ্বাংগ সমতাৰ চিত্ৰ এটা হৈছে বাহু 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 চৰ্ত এটা হৈছে বাহু কোণ চৰ্ত আৰু এটা হ'লগৈ কোণ বাহু কোণ চৰ্ত আৰু এটা চৰ্ত তোমালোকক এতিয়া মই দেখাবলৈ লৈছো সেইটো হৈছে সমকোণ অতিভুজ বাহু চৰ্ত কিন্তু সেইটো চৰ্তত ত্ৰিভুজ দুটা আকৌ সমকোণী হ'বই লাগিব গতিকে তোমালোকে সমকোণী ত্ৰিভুজৰ সূত্ৰটো জানা যে যি ত্ৰিভুজত এটা কোণ সমকোণ হয় সেই ত্ৰিভুজটোৱেই সমকোণী ত্ৰিভুজ হয় আমি এতিয়া কি বুলি কম আমি বাহু কোণ বাহু কোণ আমি এইকেইটা সমকোণ অতিভুজ বাহু চৰ্ত আমি এতিয়া কি কম সমকোণ অতিভুজ বাহু চৰ্ত গতিকে আমাক এটা আমাক সমকোণী ত্ৰিভুজ লাগিব গতিকে সমকোণী ত্ৰিভুজ আমি দুটা আঁকিব লাগিব সমকোণী ত্ৰিভুজ ইয়াত তোমালোকে মন কৰিছানে এই যে মই চিনটো দি দিছো সেই চিনটোৱে সমকোণ বুজায় এতিয়া আকৌ যদি মই কওঁ যে এ বি চি এটা সমকোণী ত্ৰিভুজ পি কিউ আৰ আন এটা সমকোণী ত্ৰিভুজ তেতিয়াহ'লে তোমালোকে গম পাইছাই যে সমকোণ অতিভুজ বাহু চৰ্ত হ'বলৈ হ'লে প্ৰথমতে আমি সমকোণটো লিখিব লাগিব কি লিখিম আমি কম যে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰত আমি কি পাম এ বি চি কোণ সমান পি কিউ আৰ প্ৰত্যেকেই সমকোণ বুলি আমি ইয়াত লিখি দিব লাগিব প্ৰত্যেকেই 90 ডিগ্ৰী কৈ প্ৰত্যেকেই 90 ডিগ্ৰী কৈ অৰ্থাৎ সমকোণ অতিভুজ কাক কয় তোমালোকে জানা নে নাজানা এটা ত্ৰিভুজ সমকোণী ত্ৰিভুজত সমকোণৰ সন্মুখত যিডাল বাহু থাকে সেইডালেই সমকোণী ত্ৰিভুজটোৰ অতিভুজ গতিকে কি হ'ব সমকোণ অতিভুজ বাহু হ'বলৈ হ'লে এবাৰ আমি অতিভুজক আনিব লাগিব AC যদি পি কিউৰ সৈতে সমান হয় আৰু বাহু মানে যিকোনো এডাল মই যদি BC লওঁ তেতিয়াহ'লে অনুৰূপ QR ডাল ল'ব লাগিব সমকোণ অতিভুজ বাহু আৰু যদি মই কেনেবাকৈ AB লওঁ তেতিয়াহ'লে মই PQR ল'ব লাগিব যিকোনো এডাল বাহু যদি মিলি যায় যিকোনো এডাল বাহুৰ জোখ যদি আমি পাওঁ যে এইকেইডাল সমান এতিয়া ইয়াত মই কম যে BC সমান যদি AC ৰেখাখণ্ড যদি PQ ৰেখাখণ্ডৰ সৈতে সমান হয় BC ৰেখাখণ্ড যদি QR ৰেখাখণ্ডৰ সমান হয় এইকেইডাল তাৰমানে ইয়াতে মই অতিভুজ লিখি দিওঁ অতিভুজ এইটো হ'লগৈ সমকোণ এইটো হ'ল অতিভুজ আৰু এয়া হ'লগৈ বাহু গতিকে মই এতিয়া লিখিব পাৰো তিনিটা সমান বস্তু পালো গতিকে মই এতিয়া লিখিব পাৰো এতেকে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR সৰ্বাংগ সম ইয়াতে মই
সমকোণ অতিভুজ বাহু চৰ্ত মই দিছো ইয়াতে মই কি বুলি লিখিব পাৰো সমকোণ অতিভুজ বাহু চৰ্তমতে ত্ৰিভুজ দুটা সৰ্বাংগ হল গতিকে তোমালোকে এতিয়ালৈকে কেইটা চৰ্ত পালা চাৰিটা চৰ্ত পালা এটা হৈছে গৈ বাহু 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 চৰ্ত দুই নম্বৰটো হ'ল গৈ বাহু চৰ্ত তিনি নম্বৰটো হ'ল কোণ বাহু কোণ চৰ্ত দুটা কোণ আৰু কোণ দুটাৰ মধ্যৱৰ্তী বাহুডাল হ'ব লাগে আৰু এতিয়া তোমালোকে পালা সমকোণ অতিভুজ বাহু চৰ্তমতেও ত্ৰিভুজটা সৰ্বাংগসম হয় তাৰমানে এই ত্ৰিভুজটো যদি আমি ধুনীয়াকৈ কাটি আনি এইটো ত্ৰিভুজৰ ওপৰত যদি আমি বহুৱাই দিওঁ তেতিয়াহ'লে সম্পূৰ্ণৰূপে মিলি যাব কিন্তু এতিয়া এটা কথা হৈছে সেই কথাটো হৈছে চোৱা মই তোমালোকক এই চিত্ৰটোত দেখাব খুজিছো এই চিত্ৰটোত যদি মোৰ ত্ৰিভুজটো যদি এই ধৰণে থাকে তেতিয়াহ'লে মই অনুৰূপ কিটা বাছি উলিয়াব লাগিব নহয় পি কিউ আৰ আছিলে যে ইয়াত যে কিউটো সমকোণ আছিলে গতিকে এইটো হ'লগৈ পি এইটো কিউ এইটো আৰ মানে ত্ৰিভুজটো যেনিবা মই ওলোটাকৈহে লৈছো তেতিয়াও ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব কাৰণ ইয়াত মই সমকোণটো সমকোণৰ সৈতে সমান হৈছে আৰু সমকোণটো সমকোণৰ সৈতে সমান হৈছে অতিভুজৰ সৈতে সমান হৈছে আৰু বিচি বাহুডাল কিউ আৰ বাহুৰ সৈতে সমান মই যদি ইয়াক বিৰ পৰা চি লৈকে পঢ়ো তেতিয়াহ'লে সমকোণৰ পৰা চি লৈকে পঢ়িছো নহয় ইয়াত মই সমকোণটোৰ পৰা ইয়ালৈকে পঢ়িব লাগিব কিউৰ পৰা আৰলৈকে পঢ়িব লাগিব আৰু ইয়াতে মই কিউ আৰ বুলি লিখিছো মই তোমালোকক চিত্ৰটো বদলাই এইটো কাৰণেই দিছো যে চিত্ৰটো যে হুবহু অনুৰূপ মিলি থাকিব পাৰে সেইটো কথা নহয় মিলি থাকিলেতো খুবেই ভাল আৰু যদি মিলি নাথাকেও তেতিয়াহ'লেও আমি চিনি পাব লাগিব কাৰ অনুৰূপ কোনটো বিন্দু আমি জানিব লাগিব এতিয়া তাৰ পিছতে কৈছে যে এই চাৰিটাৰ উপৰিও আৰু এটা চৰ্তৰ কথা কৈছে সেইটোক অনুসিদ্ধান্ত বুলি কৈছে কোন বাহু চৰ্ত বাহু চৰ্ত দিও হ'ব দুটা ত্ৰিভুজ সৰ্বাংগসম হ'ব মই তোমালোকক ছবিটো আঁকি দেখাই দিওঁ চোৱা এ বি চি এটা ত্ৰিভুজ পি কিউ আৰ এটা ত্ৰিভুজ ইয়াৰ এই বিশেষ কোণটো যদি এই কোণৰ সৈতে সমান হয় মই যদি লিখো কি বুলি লিখিম চোৱা বি এ চি কোণটো যদি কিউ পি আৰ কোণৰ সৈতে পৰস্পৰ সমান হয় আৰু এইটো কোণ এ বি চি যদি পি কিউ আৰৰ সৈতে সমান হয় আৰু বি চি ৰেখাখণ্ড যদি কিউ আৰ ৰেখাখণ্ডৰ সৈতে সমান হয় বি চি ৰেখাখণ্ড যদি কিউ আৰ ৰেখাখণ্ডৰ সৈতে সমান হয় তেতিয়াহ'লে কি হ'ব ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰ
সৰ্বাংগ সম হ'ব আৰু কি চৰ্ত মতে হ'ব এইটো কোন কোন বাহু চৰ্ত মতে বাহু চৰ্ত মতে ত্ৰিভুজ দুটা সৰ্বাংগ সম হ'ব তোমালোকে ধৰিব পাৰিলা যে আমি সৰ্বাংগসম ত্ৰিভুজৰ বিষয়ে ক'লো বহুত কেইটা এইকেইটা প্ৰধান কেইটা হ'লগৈ বাহু চৰ্ত আৰু বাহু চৰ্ত কোন বাহু কোন চৰ্ত আৰু সমকোণ অতিভুজ বাহু চৰ্ত এতিয়া তোমালোকৰ অনুশীলনীত কৈছে অনুশীলনীত তোমালোকৰ বহুতবোৰ প্ৰশ্ন দিয়া আছে এই প্ৰশ্নবিলাকক তোমালোকক সুধিছে যে কোন ত্ৰিভুজবোৰ সৰ্বাংগসম হয়নে নহয় কোৱা সেইবুলি কৈছে এতিয়া মই তোমালোকক তাৰে দুই এটা চিত্ৰ দেখাও প্ৰথম চিত্ৰটোৱে বাৰু লওঁ প্ৰথম চিত্ৰটোত কৈছে মই অকমান আগতে তোমালোকক যিটো কথা অনুকিয়াই দিছিলো সেইটোৱে কৈছে এইটো ত্ৰিভুজৰ নাম হৈছে গৈ ABC আৰু এইটো ত্ৰিভুজৰ নাম হৈছে গৈ এইটো ত্ৰিভুজৰ নাম হৈছে গৈ ABC এইটো ত্ৰিভুজৰ নাম হৈছে গৈ PQR এইটো 3 সেণ্টিমিটাৰকৈ দিয়া আছে 3 সেণ্টিমিটাৰ আৰু ইয়াতে সমকোণ কিটাও দিয়া আছে অৱশ্যে এটা কথা এইটো QR এইটো কি বুলি দিয়া আছে চোৱা QR বুলিহে দিয়া আছে আৰু ইয়াতে 5 সেণ্টিমিটাৰ আৰু 5 সেণ্টিমিটাৰ বুলি দিয়া আছে এতিয়া তোমালোকক কৈছে যে জোৰসমূহৰ জোখবোৰ দিয়া আছে যে দেখুৱাব লাগে যে ত্ৰিভুজৰ জোৰ সৰ্বাংগসম আৰু কি চৰ্ত হ'ব সেই কথাটো ক'ব লাগে এতিয়া তোমালোকে ইয়াত দেখিছা যে ABC সমকোণটো কাৰ সৈতে সমান হৈছে PRQৰ সৈতে সমান হৈছে PRQ ABC সমকোণটো PRQৰ সৈতে সমান হৈছে AB ৰেখাখণ্ড ইয়াত আমি দুইটাতে আমি চিনটো দেখিয়েই 90 ডিগ্ৰী কৈ বুলি লিখি দিব পাৰো ইয়াতে আমি AB ৰেখাখণ্ড PR ৰেখাখণ্ডৰ সৈতে সমান আৰু প্ৰত্যেকেই 3 সেণ্টিমিটাৰ বুলি লিখি ল'ব পাৰো আৰু AC অতিভুজ আৰু PQ অতিভুজ প্ৰত্যেকেই 5 সেণ্টিমিটাৰ বুলি লিখি লোৱা হৈছে এতিয়া আমি গম পালো যে সমকোণ অতিভুজ বাহু আগৰবাৰত তোমালোকৰ বাহুডাল এই ভূমিডাল আছিলে কিন্তু এইবাৰত তোমালোকৰ অনুশীলনীত যিটো প্ৰশ্ন আছে সেইমতে তোমালোকৰ এতিয়া উচ্চতাডালৰ কথাহে কৈছে তোমালোকে জানা নহয় ইয়াৰ যে তোমালোকৰ উচ্চতা থাকে যে ত্ৰিভুজৰ শীৰ্ষৰ পৰা ভূমিলৈ টনা লম্ব সমকোণী ত্ৰিভুজত সমকোণৰ বাহু এটাই ত্ৰিভুজটোৰ উচ্চতা হৈ যায় গতিকে এতিয়া আমি কি বুলি ক'ব পাৰো যে এতেকে ত্ৰিভুজ ABC
সৰ্বাংগসম ত্ৰিভুজ PQR বুলি ক'ব নোৱাৰো আমি এতিয়া, কাৰণ মই PQR বুলি দিলে বিৰ অনুৰূপটো কিউ নহয়, বিৰ অনুৰূপটো R হে, গতিকে মই এতিয়া PRQ বুলি লিখো। ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ PRQ। আৰু কি চৰ্ত মতে চৰ্তটো লিখি দিব লাগিব নহয়, আমি চৰ্তটো লিখি দিব লাগিব এতিয়া সমকোণ অতিভুজ বাহু, সমকোণ অতিভুজ বাহু চৰ্ত মতে ত্ৰিভুজ দুটা সৰ্বাংগসম। এটা কাম কৰিবা তোমালোকে, এই AC অতিভুজক ইয়াত লিখি দিবা, এইখিনিত লিখি দিবা, এই AC অতিভুজক, তেতিয়াহে আমাৰ ক্ৰমটো ঠিকে থাকিব। আৰু নহলে বা মই বাৰু লিখি দিওঁ, অতিভুজ বুলি ক'লে আচলতে অতিভুজডাল ইয়াত থকাটো ভাল, AC সমান PQ ৰেখাখণ্ড সমান 5 চেণ্টিমিটাৰকৈ আৰু AB সমান PR, AB ৰেখাখণ্ড সমান PR ৰেখাখণ্ড সমান 3 চেণ্টিমিটাৰকৈ যদি হয়, তেতিয়াহ'লে ত্ৰিভুজ দুটা সমকোণ অতিভুজ বাহু চৰ্ত মতে ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব। আৰু তোমালোকে সৰ্বাংগসম চিনটো পুৰা ভালকৈ চাই লোৱা, সৰ্বাংগসম চিনটো এইটো, দুটা ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ PQR লিখিবলৈ হলে তোমালোকে এইটো চিত্ৰ লবা। গতিকে তোমালোকক মই থুলমূলকে কলো যে তোমালোকে জানা যে সৰ্বাংগসম বস্তুবিলাক হবলৈ হলে একেবাৰে আমি এটা কথা কওঁ নহয়, অবিকল বুলি কওঁ, হুবহু একে, অবিকল একেবাৰে আমি একে চেম বুলি কওঁ। আচলতে কথাটো হৈছে কি, পুৰা ৰেখাখণ্ডৰ দুটা ত্ৰিভুজৰ ক্ষেত্ৰত ৰেখাখণ্ডবোৰ অনুৰূপ ৰেখাখণ্ডৰ লগত সমান জোখৰ হ'ব লাগিব, আৰু কোণবিলাকো অনুৰূপ কোণবিলাকৰ লগত একেবাৰে সমান হ'ব লাগিব, তেতিয়াহ'লে ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব। আমি জানিলো যে যদি সৰ্বাংগসম হয়, তিনিডাল বাহু আনটো ত্ৰিভুজৰ তিনিডাল বাহুৰ লগত অনুৰূপ বাহুকেইডালৰ লগত পুৰা সমান, আৰু এটা ত্ৰিভুজৰ তিনিটা কোণ আনটো ত্ৰিভুজৰ অনুৰূপ কোণকেইটাৰ সৈতেও পৰস্পৰ সমান, তেতিয়াহ'লে ত্ৰিভুজ দুটা সৰ্বাংগসম হয়। আৰু আমি সৰ্বাংগসমতাৰ চৰ্ত আমি ঘাইকৈ পালো চাৰিটা, ঘাইকৈ কেইটা হৈছে বাহু চৰ্ত, বাহু চৰ্ত, মই কেইবাবাৰো মই তোমালোকক সোঁৱৰাইছো কিন্তু, আৰু বাহু চৰ্ত, আৰু ইফালে আকৌ সমকোণ অতিভুজ বাহু চৰ্ত। আৰু তাৰ উপৰিও আমি অনুসিদ্ধান্ত অনুসৰি আমি আৰু এটা কলো, সেইটো হৈছে গৈ কোণ বাহু চৰ্ত। কেতিয়াবা আমাক যেতিয়া দুটা ত্ৰিভুজ সৰ্বাংগসম দেখাবলৈ কব, তেতিয়া আমি যদি আমাৰ চকুত দুটা কোণ আৰু আনটো ত্ৰিভুজৰ অনুৰূপ দুটা কোণৰ সৈতে আমি সমান দেখো, আৰু বাহু এডালো যদি অনুৰূপ বাহুডালৰ সৈতে সমান দেখো, তেতিয়াহ'লে হয়তো আমি কোণ বাহু চৰ্ত অনুসৰিও ত্ৰিভুজ দুটা সৰ্বাংগসম বুলি ক'লেও শুদ্ধ হ'ব। আজিৰ ক্লাছটো ইমানতে সামৰণি মাৰিছো। অহাবাৰলৈ আকৌ তোমালোকক লগ পাম। তোমালোকে এতিয়া ঘৰত এইখিনি কথা তোমালোকে লিখিবা সুন্দৰকৈ নিজৰ বহীত, আৰু অনুশীলনীৰ প্ৰশ্নবোৰো উলিয়াই থবা, কেনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব। মই সেই প্ৰশ্নবিলাকৰ সম্পৰ্কে মই অহাটো ক্লাছত তোমালোকৰ লগত পুনৰবাৰ আলোচনা কৰিম। আৰু তোমালোকক অশেষ ধন্যবাদ, তোমালোকে ভালকে ক্লাছটো মন দিলা। আজিৰ ক্লাছটো ইমানতে সামৰিলো।